নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইফালে আজি আমি যাবলৈ ওলাইছোঁ নতুন এখন ঠাইলৈ। অকল আমি দুয়োৱে নহয় দেই, আমাৰ লগত ওলাইছে আৰু দুটা ফেমিলি। অৰুণাচলৰ কেইবাখনো বেলেগ বেলেগ ঠাইলৈ গৈছোঁ। সকলোবোৰ ঠাইৰে নিজৰ নিজৰ সৌন্দৰ্যতা আছে। তাৰ মাজতে কিন্তু এতিয়া আমি যিখন ঠাইলৈ যাবলৈ ওলাইছোঁ সেই ঠাইৰ সৌন্দৰ্যই সুকীয়া। কিয় কৈছোঁ ভিডিঅ'টো আগলৈ চাই থাকিলে নিশ্চয় গম পাব। আৰু এইফালে আমাৰ তেজাছ তাৰ বোলে আহি আহি আমনি লাগি গৈছে, সেয়ে সি ওপৰতে উঠি লৈছে। আৰু এইফালে আহি থাকোঁতে দেখিলোৱে নহয় ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, আৰু এয়া দেখাৰ পাছত জানো ননমাকে থাকিব পাৰি। সেয়ে আমি সকলোবোৰ নামি আহি প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাত লাগিলোঁ। আৰু এইফালে ইমান ধুনীয়া জেগা পাইছোঁৱে যেতিয়া আমি বাৰু ফটো ভিডিঅ' নমৰাকৈ থাকিব পাৰোঁনে? আৰু সেয়েহে আমিও লাগি গ'লোঁ ফটো উঠোৱাত, ভিডিঅ' বনোৱাত, লগতে আপোনালোকলৈও শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে জনাব। লগতে কোনোবাই যদি এই ঠাইখিনিলৈ আহিছে, এই নদীখনৰ নাম কি হয় বাৰু সেয়াও জনাবলৈ নাপাহৰিব। এইফালে ঠাইকণ এৰি যাবলৈ একেবাৰে মনেই যোৱা নাছিল, তথাপিও যাবইতো লাগিব যিহেতু আমাৰ গন্তব্যস্থান বেলেগ। সেয়েহে আকৌ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি কৰি আগলৈ গৈ অলপ দূৰ গৈ থকাৰ পাছতে আকৌ নতুন এডোখৰ ফটো মাৰিব পৰা ঠাই দেখিলোৱেই নহয়। আৰু এয়া দেখাৰ পাছত জানো আমাৰ ছোৱালীবিলাকে ননমাকে থাকিব পাৰিম, আকৌ নামি ফটো ভিডিঅ' কৰাতহে লাগিলোঁ। তাৰ পাছতে আকৌ ধুনীয়া ধুনীয়া ৱাটাৰফলৰ মাজেদি ডাৱৰৰ সৈতে আমি আগবাঢ়িবলৈ ল'লোঁ। অৱশ্যে ইয়াতো ৰখি ফটো এখন মাৰিবলৈ মন নথকা নহয়, মন আছিল, কিন্তু ওপৰৰ পৰা কাঢ়া নিৰ্দেশ আহিল। এইবাৰ আৰু নামিবলৈ দিয়া নহ'ব, নহ'লে আমি গন্তব্যস্থান নাপামগৈ। সেয়েহে আমিও আদেশ মানি গন্তব্যস্থানলৈ বুলি আগবাঢ়িলোঁ। আৰু আহি আহি আমি পালোঁহি কাছা ৰিজৰ্ট। যিসকলে অনলাইন চাই জিৰ' আহিম বুলি ভাবি আছে সেইসকলে নিশ্চয় জানেই যে জিৰ'ত সকলোতকৈ ফেমাছ হৈছে কাছা ৰিজৰ্ট। সেয়েহে আমিও অলপো দেৰি নকৰি কাছা ৰিজৰ্ট পালোঁহি। অৱশ্যে আহিয়ে মনটো ভালেই লাগিছিল, কাৰণ ইয়াৰ ওপৰৰ পৰা ধুনীয়াকৈ জিৰ' টাউনখন দেখি থাকি। কিন্তু আমাৰেই বেড লাক যে আমি যিহেতু অনলাইন বুকিং কৰা নাছিলোঁ, সেয়েহে আমি মনে বিচৰা ৰুমটো নাপালোঁ। সেয়েহে দুখ মনেৰে ওলাই আহি নতুন হোটেল বিচৰাত লাগি গ'লোঁ। আৰু বিচাৰি বিচাৰি আহি আমি পালোঁহি জিৰ' প্লেচ ইন। কাছা ৰিজৰ্টত পচন্দৰ ৰুমটো নাপালোঁ বুলি যিমানহে দুখ লাগি আহিছিল মোৰ, ইয়াত আহি তাৰ ওলোটাটোহে হ'ল। আহিয়েই যেতিয়া হোটেলখন দেখিলোঁ একেবাৰে মনটো ভাল লাগি গ'ল। আৰু তাৰ পাছতে মোৰ এই বিখ্যাত কথাষাৰি মনত পৰি গ'ল, যো হোতা হে ৱো আচ্ছা কে লিয়ে হি হোতা হে। তাৰ পাছতে আমি ধুনীয়াকৈ ৰুমটো চাই লৈ পচন্দৰ হোৱাত ৰুমৰ চাবি লৈ ফ্ৰেছ হৈ ল'লোঁ। আৰু ফ্ৰেছ হৈয়ে লৰালৰিকৈ ওচৰতে থকা চিহ লেকলৈ বুলি ওলালোঁ, কিয়নো সন্ধিয়া হৈ আহিছে, বেছি দেৰি হ'লে আমি একো দেখিয়েই নাপাম ভালকৈ। আৰু এইফালে আহিয়ে এই জোলনাখন দেখি অলপো ৰৈ থকা নাই আৰু মই চিধা গৈ জুলিবলৈ লাগি গৈছোঁ। ইমান যে ভাল লাগিছে। আগতে ভিডিঅ' ফটোত দেখি আছিলোঁ আৰু এতিয়া মই নিজেই গৈ জুলি আছোঁ। ইমান ভাল লাগিছে। অৱশ্যে অলপমান দুখো নলগা নহয়, কিয়নো ৰাতি পাইছোঁগৈ, ফটো ভিডিঅ' ভালদৰে অহা নাই। এইফালে সকলোৱে মিলি ফটো এখনো মাৰি ল'লোঁ। ইয়াত কেৱল জোলনাখনেই নাই দেই, জোলনাৰ লগতে জিপ লাইন, মটৰ ব'টিং, লগতে পেডেল ব'টিঙো কৰিব পাৰি। আমাৰ যিহেতু গৈ পোৱা দেৰি হৈছিল সেয়েহে আমি নকৰোঁ। আৰু তাৰ পাছতে আমি সকলোবোৰ টাউনৰ ফালে ওলাই গ'লোঁ। আৰু তাত কিবা কিবি খাই আহি হোটেল ৰুমত সকলোৱে একেলগে আড্ডা দিয়াত লাগি গ'লোঁ। সকলো লগ খালে এয়াই মেইন নহয় জানো। তাৰ পাছদিনা এই ভিলেজখনৰ কথা আৰু কি ক'ম, কৈ কৈ শেষেই নহ'ব। যেতিয়া গৈ পাইছোঁ এই ভিলেজখনলৈ মোৰ এনেকুৱা লাগিছে যেন মই সৰগতহে আছোঁ। মোৰ জীৱনত মই কেতিয়াও ইমানবোৰ ফুল একেলগে দেখা নাই। আৰু আজি মই যেতিয়া দেখিছোঁ মোৰ এনে লাগিছে মই সপোনৰ দেশত ঘূৰি ফুৰিছোঁ। আপোনালোক বাৰু কোনোবা হৰি ভিলেজলৈ গৈছেনে জনাবচোন। আৰু যদি গৈছে, প্ৰথম যেতিয়া এই ফুলখিনি দেখিছিল অনুভৱটো বাৰু কেনেকুৱা আছিল সেয়াও জনাব দেই। যেতিয়া মই অনলাইনত এই ভিডিঅ'বিলাক দেখি থাকোঁ, ইনষ্টাত হওক, ফেচবুকত হওক, ইউটিউবত হওক, তেতিয়া মই ভাবোঁ এনেকৈ ভিডিঅ' বনাম, তেনেকৈ ভিডিঅ' বনাম আৰু যি টি কৰিম। কিন্তু যেতিয়া মই ৰিয়েলত এইখিনি ফুল দেখিছোঁ, মই মানে একেবাৰে কি কৰিলোঁ একো গমেই পোৱা নাই। ঘৰত আহি মোৰ এতিয়াহে বেয়া লাগিছে যেতিয়া মই ভিডিঅ' এডিট কৰি আছোঁ, মই দেখোন একোৱেই ভিডিঅ' নবনালোঁ। আচলতে এই ফুলখিনি যেতিয়া সন্মুখৰ পৰা দেখোঁ কিবা নিজেই জঠৰ হৈ যোৱা যেন লাগে। সেয়েহে মোৰ ভালদৰে ভিডিঅ' এটাও কৰা নহ'ল। কিন্তু বিশ্বাস কৰক, যেতিয়া আপোনালোকে ৰিয়েলত দেখিব এই ফুলখিনি, মানে আপোনাৰ লাগিব সঁচাকৈ সৰগত আছে আপুনি। আৰু তাৰ পাছতে আমি যাবলৈ ওলালোঁ চিখে লেকলৈ বুলি। আৰু এইফালে গৈ থাকোঁতে দেখিলোঁ এটা ঘোঁৰা।
আৰু আমি গৈ গৈ পাই গ'লোগৈ চিখে লেক আৰু এইটোলৈ বাৰু আপোনালোক কোনোবা গৈছেনে আৰু যদি গৈছে জনাব দেই আৰু এইফালে দেখিছেনে এইফালে আহিও কেৱল চাৰিওফালে ফুলেই ফুল ফুলেই ফুল মানে কি ক'ম ইমানেই ধুনীয়া এটা পৰিৱেশ নহয় আপোনালোকে ফটো ভিডিঅ' বনাই ভাল পোৱাসকলৰ বাবে জিৰ' প্লেচটো বেষ্ট হয় আপোনালোকে যদি কোনোবা যোৱা নাই নিশ্চয় যাব মই মানে এইবিলাক দেখি পাগল হৈ গৈছোঁ একেবাৰে মানে কি কৰিম কি নকৰিম হৈ গৈছোঁ আৰু লগতে এই লেকটোত আপোনালোকে ব'টিং কৰিব পাৰিব স্পীড ব'টো আছে লগতে আপোনাৰ পেডেল ব'টো আছে আমি পেডেল ব'টটো চুজ কৰিলোঁ যিহেতু পেডেল ব'টটোত আপোনাৰ যিমান টাইম মন যায় সিমান টাইম আপুনি ঘূৰি ফুৰিব পাৰিব কিন্তু স্পীড ব'টটোত কেৱল এপাক মাৰাই ৰখাই দিয়ে সেয়েহে আমি স্পীড ব'টটো চুজ নকৰিলোঁ আৰু এইফালে আপোনালোকে ধুনীয়াকৈ মাছো চাই থাকিব পাৰিব ভিডিঅ'ত ধুনীয়াকৈ দেখা নাই কিন্তু ৰিয়েলত খুব ধুনীয়াকৈ মাছবিলাক ওলাই থাকে আৰু এইফালে আকৌ আমি আহি পালোহি বাটাৰফ্লাই পাৰ্ক এইখনৰ কথা আৰু কি ক'ম আপোনালোকে নিজেই চাই লওক ইমানেই ধুনীয়া পৰিৱেশ মানে এইফালেও চাৰিওফালে কেৱল ফুলেই ফুল ফুলেই ফুল এই ফুলপাহক কি বুলি কয় বাৰু জনাবচোন আপোনালোকেও যদি মোৰ দৰে ফটো উঠি ভিডিঅ' বনাই ভাল পায় তেতিয়াহ'লে জিৰ'ত আহি বেলেগ ঠাইত যাওক বা নাযাওক বাটাৰফ্লাই পাৰ্ক কিন্তু নিশ্চয় আহিব দেই ইয়াৰ প্ৰত্যেকটো স্পটে ইমান ধুনীয়াকৈ সজাই ৰাখিছে ফটো ভিডিঅ' বনাব পৰাকৈ একেটা শব্দতে যদি ক'বলৈ যাওঁ একেবাৰে পাৰফেক্ট মানে যদি আপোনালোকেও জিৰ' আহিম বুলি ভাবি আছে তেন্তে আপোনালোকেও ILP উলিয়াই ল'ব ILP অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট পাৰ পাৰ্চন 300কৈ অনলাইনো ল'ব পাৰিব অফলাইনো ল'ব পাৰিব আৰু লগতে জিৰ'ত চাবলৈ আৰু বেলেগ বেলেগ ঠাইও আছে জিৰ' ফেষ্টিভেল গ্ৰাউণ্ড আৰু কাৰ্ডো শিৱলিংগ কিন্তু আমাৰ যিহেতু অকণমান সময় কম হ'ল সেয়েহে আমি চাব যাব নোৱাৰিলোঁ আপোনালোকে যদি অলপমান সময় লৈ আহে তেতিয়াহ'লে নিশ্চয় চাই আহিব পাৰিব আৰু এইফালে আমি আহিলোঁ আপাতানি থালি খাওঁ বুলি আপাতানি থালি হয়তো সকলোৱে শুনিছে জিৰ'ত যিসকলে আহিম বুলি ভাবি আছে আচলতে আমাৰে বেড লাক যে আমি আপাতানি থালি খাবলৈ নাপালোঁ আচলতে প্ৰায়বিলাক আইটেম শেষেই হৈ গৈছিল সেয়েহে আমাৰ আপাতানি থালি খোৱা নহ'ল বেলেগকৈ আমি থালি খালোঁ নৰ্মেল যিটো থালি পৰ্ক থালি লৈছিলোঁ আমি এনেকৈয়ে খালোঁ এয়াও খুব টেষ্টি আছিলে আৰু এইফালে আমি ভাবি আহিছিলোঁ যে জিৰ' আহিছোঁৱে যেতিয়া একেবাৰে ইটানগৰখনো চাই যাম সেয়েহে আমি অলপ সোনকালেই ওলাই দিছিলোঁ কিন্তু কি কৰিব বৰষুণে আমাক ইটানগৰ চাব নিদিলে বৰষুণৰ ফলত ৰাস্তা একেবাৰে বেয়া হৈ গ'ল ব্লক হৈ থাকিলে সেয়েহে আমি তাত 4.5 ঘণ্টা দীঘল লাইনত ৰখি ফচি থাকিব লগা হ'ল তাৰ পাছত আৰু আমাৰ ইটানগৰত যোৱা সেই উৎসাহকণ নাথাকিলে সেয়েহে আমি শেষত ঘৰমুৱা হ'লোঁ আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু যদি কিবা জানিবলগীয়াও আছে যদি জিৰ' যাম বুলি ভাবি আছে সেয়াও জনাব আজিলৈ আহিলোঁ বাই